13 মাৰ্চত নাহৰকটীয়াৰ লেঙেৰিজান চাহ বাগিচাৰ ষ্টাফ ক্লাবত লেঙেৰিজান চাহ বাগিচা সামাজিক উন্নয়ন মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰে। সামাজিক উন্নয়ন মঞ্চৰ সভাপতি বিক্ৰম চৌহানে সভাপতিত্ব কৰা মুকলি সভাত মঞ্চৰ আহ্বায়ক ৰোহিত তাঁতীয়ে আগবঢ়োৱা আদৰণি ভাষণত মঞ্চৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে দাঙি ধৰে। এই অনুষ্ঠানতে গুৱাহাটীত অনুষ্ঠিত ঝুমুৰ বিনন্দিনীত অংশগ্ৰহণ কৰা লেঙেৰিজান চাহ বাগিচাৰ যুৱক যুৱতীসকলক সম্বৰ্ধনা জনোৱা হয়। লেঙেৰিজান চাহ বাগিচাৰ প্ৰধান পৰিচালক বিক্ৰম চৌহানক সভাপতি আৰু নীলাৱান তাঁতীক সম্পাদক ৰূপে লৈ মুঠ 58 জন বিষয়ববীয়াৰে লেঙেৰিজান চাহ বাগিচাৰ সামাজিক উন্নয়ন মঞ্চ পুনৰ গঠন কৰে। অনুষ্ঠানটোত লেঙেৰিজান চাহ বাগিচাৰ প্ৰধান পৰিচালক বিক্ৰম চৌহান, সহপৰিচালক সঞ্জু গুপ্তা, কল্যাণ বিষয়া প্ৰাঞ্জল শৰ্মা, আশা ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মিখেল পূৰ্তিকে আদি কৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আমাৰ লেঙেৰিজান চাহ বাগিচা সামাজিক উন্নয়ন মঞ্চ 2023 চনৰ 20 ডিচেম্বৰ তাৰিখে গঠন কৰা হৈছিল আৰু ইয়াৰ লক্ষ্য আছিল যে লেঙেৰিজান চাহ বাগিচাৰ সৰ্বাংগীন উন্নয়নৰ জৰিয়তে বাগিচা সম্প্ৰদায়ৰ লোকসকলে এটা মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰা আৰু ইয়াৰ উদ্দেশ্যৰ দিশে আমি সেই আগবাঢ়ি গৈ আছোঁ। লগতে 2024 ডিচেম্বৰ তাৰিখে CDF-টোৱে এবছৰ সম্পূৰ্ণ কৰিলে আৰু সেই উপলক্ষে আজিৰ দিনটোত আমি বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছিলোঁ আৰু সেই দিৱসটোৰ লগতে সংগতি ৰাখি ঝুমুৰ বিনন্দীয়া যিটো মেগা ঝুমুৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল তাত লেঙেৰিজান চাহ বাগিচাৰ পৰা অংশগ্ৰহণ কৰা নৃত্যশিল্পী, ঢুলীয়া আৰু ৰচিকা তেওঁলোকক উৎসাহিত কৰিবলৈ চাহ জনগোষ্ঠীয় সমাজ সংস্কৃতিক আগবঢ়াই ল'ব পৰাকৈ উদগনি দিবৰ বাবে আমি তেওঁলোকক সম্বৰ্ধনা অনুষ্ঠানটো জনাই আজি এই অনুষ্ঠানটি আহ্বান কৰিছিলোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদকৰৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।